নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আলোচনা কৰিম বিভিন্ন ধৰণৰ বঁটাসমূহৰ বিষয়ে আৰু এই বঁটাসমূহ কেতিয়াৰ পৰা আৰম্ভ হৈছিল আৰু কাৰ কাৰ লগত জড়িত বা কোনে কোনে প্ৰথম এই বঁটা ৰিচিভ কৰিছিল সেইসমূহৰ বিষয়ে। গতিকে ব'লকচোন আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে জ্ঞানপীঠ বঁটা কিমান চনৰ পৰা আৰম্ভ হৈছিল? 1951 নে 1961 নে 1955 নে 1981ত? ইয়াৰ সঠিক আনচাৰটো হৈছে 1961। আনচাৰ বিটো কাৰেক্ট হ'ব। আৰু এই জ্ঞানপীঠ বঁটা হৈছে এটা সাহিত্যৰ লগত জড়িত বঁটা, যিটো সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা সৰ্বশ্ৰেষ্ঠ বঁটা বুলি কোৱা হয়। আৰু জ্ঞানপীঠ বঁটা অসমৰ বৰ্তমানলৈকে তিনিগৰাকী ব্যক্তিয়ে লাভ কৰিছে। প্ৰথম লাভ কৰিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই, তাৰপাছতে পাইছিলে মামণি ৰয়ছম গোস্বামী আৰু শেহতীয়াকৈ পাইছে নীলমণি ফুকনদেৱে। 56 সংখ্যক পাইছে নীলমণি ফুকনদেৱে 2020 বৰ্ষত। 2 নম্বৰ প্ৰশ্নটো হৈছে যে নোবেল বঁটা কিমান চনৰ পৰা আৰম্ভ হৈছিল? নোবেল বঁটা 1901 চনৰ পৰা আৰম্ভ হৈছিল আৰু এই বঁটাটো প্ৰায় ছটা ক্ষেত্ৰত প্ৰদান কৰা হয়। ৰবীন্দ্ৰনাথ ঠাকুৰদেৱে 1913ত সাহিত্যৰ ক্ষেত্ৰত তেওঁ গীতাঞ্জলিৰ বাবে নোবেল পুৰস্কাৰ লাভ কৰিছিল আৰু এই বঁটা লাভ কৰা তেওঁৱেই হৈছে প্ৰথম ভাৰতীয়। 3 নম্বৰ প্ৰশ্নটো হৈছে যে ভাৰতৰত্ন বঁটা কিমান চনৰ পৰা আৰম্ভ হৈছিল? ভাৰতৰত্ন বঁটা 1954 চনৰ পৰা আৰম্ভ হৈছিল আৰু এই বঁটাটো দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা। জাতি, বৃত্তি, পদ, লিংগ পাৰ্থক্য নোহোৱাকৈ উচ্চতম স্তৰত ব্যতিক্ৰমী সেৱা কাৰ্যক্ষমতা স্বীকৃতিৰ ৰূপে এই বঁটা প্ৰদান কৰা হয়। আৰু এই বঁটা সৰ্বোপৰি ৰাধাকৃষ্ণন, চক্ৰৱৰ্তী ৰাজগোপালচাৰী, চি.ভি. ৰমনে প্ৰথম লাভ কৰিছিল 1954 চনত। আৰু এই বঁটা লাভ কৰা প্ৰথম মহিলা হৈছে ইন্দিৰা গান্ধী। 4 নম্বৰ প্ৰশ্নটো হৈছে যে অস্কাৰ বঁটা কিমান চনৰ পৰা আৰম্ভ হৈছিল? অস্কাৰ বঁটা 1929 চনৰ পৰা আৰম্ভ হৈছিল। এই অস্কাৰ বঁটাটো হৈছে এটা ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত জড়িত এটা বঁটা, যিটো 1929 চনৰ পৰা আৰম্ভ হৈছিল। 5 নম্বৰ কুৱেশ্যনটো হৈছে অৰ্জুন বঁটা কিমান চনৰ পৰা আৰম্ভ হৈছিল? অৰ্জুন বঁটা 1961 চনৰ পৰা আৰম্ভ হৈছিল আৰু এই যি বঁটাটি স্পৰ্টৰ লগত জড়িত আৰু অসমৰ প্ৰথমজন অসমীয়া আছিল যি ভোগেশ্বৰ বৰুৱা, তেওঁ লাভ কৰিছিল এই অৰ্জুন বঁটা। আৰু অসমৰ বৰ্তমানলৈকে 6জন ব্যক্তিয়ে এই অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ লাভলীনা বৰগোহাঁই লাভ কৰিছিল অৰ্জুন বঁটা। 6 নম্বৰ প্ৰশ্নটো হৈছে দাদা চাহেব ফাল্কে বঁটা কিমান চনৰ পৰা আৰম্ভ হৈছিল? দাদা চাহেব ফাল্কে বঁটা 1969 চনৰ পৰা আৰম্ভ হৈছিল আৰু দাদা চাহেব ফাল্কে বঁটাটো ৰিলেটেড হয় চিনেমাৰ লগত। আৰু অসমৰ প্ৰথমজন অসমীয়া আছিল ভূপেন হাজৰিকা, যিজনে 1992 চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা কিমান চনৰ পৰা আৰম্ভ হৈছিল? যি ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা বৰ্তমান নামাকৰণ কৰা হয় ধ্যানচন্দ খেল ৰত্ন বঁটা হিচাপে। এইটো 1992 চনৰ পৰা আৰম্ভ হৈছিল। এইটো এটা স্পৰ্টৰ লগত জড়িত এটা বঁটা হয়, যিটো পুৰণা নাম আছিল ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা, বৰ্তমান নাম কৰা হয় ধ্যানচন্দ খেল ৰত্ন বঁটা। 8 নম্বৰ প্ৰশ্নটো হৈছে সাহিত্য একাডেমী বঁটা কিমান চনৰ পৰা আৰম্ভ হৈছিল? সাহিত্য একাডেমী বঁটা 1955 চনৰ পৰা আৰম্ভ হৈছিল আৰু এই সাহিত্য একাডেমী বঁটাটো সাহিত্যৰ লগত জড়িত এটা বঁটা হয়, যিটো অসমৰ ব্যক্তিও লাভ কৰিছে আৰু অসমৰ প্ৰথমজন ব্যক্তি আছিল যতীন্দ্ৰনাথ দুৱৰা। তেওঁ বনফুল নামৰ কিতাপখনৰ বাবে এই বঁটা লাভ কৰিছিল। তেওঁৱে আছিল প্ৰথম অসমীয়া যি নেকি সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 9 নম্বৰ প্ৰশ্নটো হৈছে সৰস্বতী বঁটা কিমান চনৰ পৰা আৰম্ভ হৈছিল? সৰস্বতী বঁটা 1991 চনৰ পৰা আৰম্ভ হৈছিল। এই সৰস্বতী বঁটাটো সাহিত্যৰ লগত জড়িত এটা বঁটা, সাহিত্যৰ লগত জড়িত এটা বঁটা হয়, যিটো 1991 চনৰ পৰা আৰম্ভ হৈছিল। 10 নম্বৰ প্ৰশ্নটো হৈছে যে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা কিমান চনৰ পৰা আৰম্ভ হৈছিল? ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 1954 চনৰ পৰা আৰম্ভ হৈছিল আৰু এই বঁটাটো কোনটো ক্ষেত্ৰৰ লগত জড়িত বুলি ক'লে আপোনালোকে গম পাবই যে চলচ্চিত্ৰ ইয়াৰ হেৰিটোতে আছে, বঁটাটোৰ নামতে আছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বুলি। এইটো চলচ্চিত্ৰৰ লগত জড়িত এটা বঁটা হয়।
যিটো 1954 চনৰ পৰা আৰম্ভ হৈছিল। 11 নম্বৰ প্ৰশ্নটো হৈছে দ্ৰোণাচাৰ্য বঁটা কিমান চনৰ পৰা আৰম্ভ হৈছিল? দ্ৰোণাচাৰ্য বঁটা 1985 চনৰ পৰা আৰম্ভ হৈছিল আৰু এই দ্ৰোণাচাৰ্য বঁটাটো স্পৰ্টৰ লগতে জড়িত এটা বঁটা হয়, যিটো স্পৰ্টৰ কোচাৰবোৰক দিয়া হয়। তাত বিভিন্ন ধৰণৰ খেলৰ প্ৰশিক্ষকক এই বঁটাটো প্ৰদান কৰা হয়, যি দ্ৰোণাচাৰ্য বঁটা। এইটো 1985 চনৰ পৰা আৰম্ভ হৈছিল। কেতিয়াবা এইটো প্ৰশ্ন এই বঁটাটো কোন ক্ষেত্ৰৰ লগত জড়িত বুলিও আহিব পাৰে বা স্পৰ্টৰ লগত কোনজন ব্যক্তিক প্ৰদান কৰা হয়, তেতিয়া হ'ব স্পৰ্টৰ লগত যিজনে শিকায় প্ৰশিক্ষক তেওঁক প্ৰদান কৰা হয় বঁটাটি।